নমস্কাৰ বন্ধুসকল, টায়াৰলেছ ষ্টাডিলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ইংলিছ গ্ৰামাৰৰ কিছু প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্নসমূহ আহিব লগা টেটৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট আৰু এনেকুৱা টাইপৰ প্ৰশ্ন অহাৰ সম্ভাৱনা বেছি। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাব। গতিকে আজিৰ প্ৰশ্নকেইটা চাওঁ আহক। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল মাই ফাদাৰ প্ৰিফাৰ্ছ কফি ডেছ টি। ইয়াত প্ৰিফাৰ কম্পাৰেটিভ ডিগ্ৰী নহয়, মনত ৰাখিব। আৰু প্ৰিফাৰৰ লগত সদায় টু ব্যৱহাৰ কৰা হয়, মনত ৰাখিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাই ফাদাৰ প্ৰিফাৰ্ছ কফি টু টি। এনেকুৱা আৰু কিছুমান শব্দ আছে যিবিলাকৰ লগত টু ব্যৱহাৰ কৰা হয়, যেনেকুৱা চুপিৰিয়ৰ, ইনফেৰিয়ৰ, তাৰপিছত ছিনিয়ৰ, জুনিয়ৰ, এইবিলাকৰ ক্ষেত্ৰত টু ব্যৱহাৰ কৰা হয়, মনত ৰাখিব। পিছৰ প্ৰশ্নটো হ'ল চিলেক্ট দ্য কাৰেক্ট প্লুৰাল ফৰ্ম অফ কাফ। ইয়াত কাফৰ প্লুৰাল ফৰ্ম দিব দিছে। গতিকে ইয়াৰ শুদ্ধ প্লুৰাল ফৰ্মছটো হ'ব কাফছ। যিবোৰ নাউনৰ শেষত এফ বা এফ ই থাকে সেইবিলাকৰ ক্ষেত্ৰত প্লুৰেল কৰোঁতে আমাৰ VES ব্যৱহাৰ কৰা হয়, যেনেকুৱা ৱাইফ ৱাইফছ হয়, থিভ থিভছ হয়, তাৰপিছত লিভ লিভছ হয়, মনত ৰাখিব। পিছৰ প্ৰশ্নটো হ'ল হি ইজ ডেছ MP AND। ইয়াত কাৰেক্ট আৰ্টিকলটো দিব দিছে। আমি জানো যে যিবোৰ এব্ৰিভিয়েশ্যনৰ আৰম্ভণিৰ চাউণ্ড ভাৱেল সদৃশ হয় সেইবিলাকৰ আগত আমাৰ এন ব্যৱহাৰ কৰা হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 2 নম্বৰটো, যিহেতু আমি MP ভাৱেল চাউণ্ড এ আহিছে আগত, গতিকে সেইকাৰণে ইয়াত আমি এন ব্যৱহাৰ কৰিব লাগিব। আৰু এনেকুৱা কিছুমান শব্দ আছে যেনেকুৱা আমাৰ MLA আছে, তাৰপিছত FRCS আছে, SOS আছে, মনত ৰাখিব। এণ্টনিয়াম অফ ৱৰ্ড কণ্টিনিউ ইজ ৰেগুলাৰ, ডিছকণ্টিনিউ, এপ্ৰভ, নান অফ দিছ। ইয়াত কণ্টিনিউৰ বিপৰীতাৰ্থক শব্দ দিব দিছে। কণ্টিনিউ হৈছে আমাৰ যিটো প্ৰগ্ৰেছ, চলি থকা বুজায়, গতিকে ইয়াৰ শুদ্ধটো হ'ব আমাৰ বি, ডিছকণ্টিনিউ। শ্বি ডাইড ডেছ কেঞ্চাৰ বাই, ফ্ৰম, টু, অফ। ইয়াত আমাৰ অফ হ'ব, যিহেতু মানুহজন এক্সপায়াৰ হৈছে, মৰি গৈছে, সেইকাৰণে আমি ইয়াত অফ ব্যৱহাৰ কৰিম। যেনেকুৱা ডাইড অফ কেলেৰা, ডাইড অফ মেলেৰিয়া। আৰু যদি মানুহজন ভুগি থাকে, বেমাৰত ভুগি থাকে, সেই ক্ষেত্ৰত আমি ফ্ৰম ব্যৱহাৰ কৰিম, ছাফাৰ ফ্ৰম আমি ব্যৱহাৰ কৰোঁ। গতিকে মনত ৰাখিব। ৰহিম ইজ ডেছ অনেষ্ট মেন। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব এন অনেষ্ট, কাৰণ ইয়াত এইচৰ উচ্চাৰণ ভাৱেলৰ নিচিনা হৈছে, এইচৰ উচ্চাৰণ হোৱা নাই, সেইকাৰণে ইয়াত আমি এন ব্যৱহাৰ কৰিব লাগিব। চিলেক্ট দ্য কাৰেক্ট ডিগ্ৰী অফ কম্পাৰিজন টু কমপ্লিট দ্য চেণ্টেন্স। কলকাতা ইজ ডেছ দেন মেনি আদাৰ চিটিজ। ইয়াত যিহেতু দেন আছে, গতিকে এইটো আমাৰ কম্পাৰেটিভ ডিগ্ৰী হ'ব। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব বিগাৰ। কলকাতা ইজ বিগাৰ দেন মেনি আদাৰ চিটিজ। মোৰ বিগাৰ নহয়, কাৰণ বিগ যিহেতু এটা চেলেবুলৰ শব্দ, সেইকাৰণে নহয়। দুটা বা তাতকৈ বেছি চেলেবুল থকা শব্দৰ ক্ষেত্ৰত আমাৰ মোৰ এণ্ড মষ্ট ইউজ কৰা হয়, মনত ৰাখিব। শ্বি হেজ নট ডেছ ৱাটাৰ টু ড্ৰিংক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাছ। কাউণ্টেবল নাউনৰ আগত আমাৰ মেনি ব্যৱহাৰ কৰা হয় আৰু আনকাউণ্টেবল নাউনৰ আগত মাছ ব্যৱহাৰ কৰা হয়। যিহেতু আমাৰ ৱাটাৰটো আনকাউণ্টেবল নাউন, সেইকাৰণে আমি ইয়াত মাছ ব্যৱহাৰ কৰিব লাগিব। হু ৰোড দিছ বুক। ইয়াত হু হৈছে আমাৰ ছাবজেক্ট আৰু এই চেণ্টেন্সটো চিম্পল পাষ্টত আছে, গতিকে ইয়াক আমি পেচিবলৈ নিব হ'লে আমি বি ভাৰ্বৰ দ্বিতীয় ফৰ্মটো দিব লাগিব। গতিকে ইয়াত আমি 4টা অপশ্যনৰ ভিতৰত লক্ষ্য কৰিলে শুদ্ধ অপশ্যনটো আমি সহজে উলিয়াব পাৰোঁ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, বাই হুম ৱাজ দিছ বুক ৰিটেন, আৰু বাকীকেইটা অশুদ্ধ। হি কেন ৰাইট এ ষ্টৰি ডেছ পেন, উইথ, বাই, ফ্ৰম। ইয়াত আমাৰ উইথ ব্যৱহাৰ কৰিব লাগিব, কাৰণ যিহেতু কলমটো হাতেৰে ধৰি ৰখা বুজাইছে,
যদি কোনো বস্তু হাতেৰে ধৰি ৰখা হয় এনে ক্ষেত্ৰত আমাৰ উইথ ব্যৱহাৰ হয় মনত ৰাখিব ড্যাশ গংগা ইজ ড্যাশ লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া আমি জানো যে নদ নদী পাহাৰ পৰ্বতৰ আগত সদায় দা ব্যৱহাৰ কৰিব লাগে গতিকে প্ৰথমটোত আমাৰ দা ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত ইয়াত যেহেতু আমাৰ সুপাৰলেটিভ ডিগ্ৰী আছে আমি জানো যে সুপাৰলেটিভ ডিগ্ৰীৰ আগত দা ব্যৱহাৰ কৰা হয় গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব 3 The Ganga is the longest river in India. He is dash European. ইয়াত ইটো ভাৱেল আপোনালোকে ভুল কৰি ইয়াত এন নিদিব কাৰণ ইয়াত এন নহ'ব ইয়াত আমাৰ এ হ'ব কাৰণ ইয়াত ইৰ উচ্চাৰণ ইউৰ নিচিনা হৈছে গতিকে সেইকাৰণে আমি এ ব্যৱহাৰ কৰিব লাগিব আৰু ইৰ উচ্চাৰণ যদি ইৰ নিচিনা হয় তেনেহ'লে আমি এন ব্যৱহাৰ কৰিম যেনেকুৱা ইগল ইগলৰ ক্ষেত্ৰত আমি এন ব্যৱহাৰ কৰিম তাৰ পিছত এন এগ গতিকে এই কিছুমান সহজ সহজ বস্তুবিলাক আপোনালোকে মনত ৰাখিব এই পইণ্টবিলাক মনত ৰাখিব He has been teaching dash 4 hours since 4 এই সেন্টেন্সটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত আমাৰ সিন্স আৰু ফৰ ব্যৱহাৰ কৰা হয় মই আগতে কৈছিলো যে কোনো নিৰ্দিষ্ট সময় উল্লেখ কৰি দিলে সেই ক্ষেত্ৰত আমাৰ সিন্স ব্যৱহাৰ কৰা হয় যদি পয়েন্ট অফ টাইম হয় সেই ক্ষেত্ৰত আমাৰ সিন্স ব্যৱহাৰ হয় আৰু পিৰিয়ড অফ টাইম হলে আমাৰ ফৰ ব্যৱহাৰ কৰা হয় ইয়াত যেহেতু পিৰিয়ড অফ টাইম দিছে ফৰ 4 hours গতিকে এই ক্ষেত্ৰত আমাৰ ফৰ ব্যৱহাৰ কৰিব লাগিব আৰু যদি আমাৰ 2005 2010 2002 এনেকুৱা দিলেহেঁতেন তেনেহ'লে সেই ক্ষেত্ৰত আমাৰ সিন্স হ'লহেঁতেন পিছৰ প্ৰশ্নটো হ'ল dash is different from the other each student all students a student এই সেন্টেন্সটো লক্ষ্য কৰিলে আমি ইয়াত দেখা পাইছো ইয়াত আমাৰ ইজ ব্যৱহাৰ কৰা হৈছে গতিকে আমাৰ সাবজেক্টটো সিঙ্গুলাৰ হ'ব আৰু অল ষ্টুডেন্টস এটো প্লুৰাল গতিকে এটো নহব ষ্টুডেন্টসও নহব গতিকে এ ষ্টুডেন্ট নহব কাৰণ এটো সেম হৈ যাব গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব each student is different from other dash pen is mightier than the sword this that the one আমি সেন্টেন্সটো লক্ষ্য কৰিলে দেখা পাওঁ যে swordৰ আগত দি ব্যৱহাৰ কৰা হৈছে গতিকে আমাৰ পেনৰ আগত আমি দি ব্যৱহাৰ কৰিব লাগিব গতিকে আমাৰ শুদ্ধ অপচনটো হৈছে সি the pen is mightier than the sword select the correct synonyms diligent ইয়াত অপশন কেটা দিছে assiduous intelligent hard working naughty ইয়াৰ শুদ্ধ অপশনটো হ'ব আমাৰ hard working diligent মানে আমাৰ পৰিশ্ৰমী আৰু আমাৰ হাৰ্ড ওয়ার্কিং মানে আমি জানো পৰিশ্ৰমী আৰু assiduous হৈছে উদ্যোগী আপোনালোকে জানে গতিকে পিছৰ প্ৰশ্নটো হ'ল select the correct synonyms ইয়াত abundant synonyms দিব দিছে abundant মানে হ'ল প্ৰচুৰ বা যথেষ্ট আৰু অপচন কেটা দিছে significant plentiful vibrant গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব বি plentiful মানে প্ৰচুৰ আৰু significant হ'ল গুৰুত্বপূৰ্ণ আৰু vibrant হ'ল স্পন্দনশীল গতিকে এই দুটা অপচন নহব I wish I dash a bird be was were been আমি জানো যে ইচ্ছা কৰা বা ইমাজিন কৰাৰ ক্ষেত্ৰত আমাৰ সদায় were ব্যৱহাৰ কৰা হয় গতিকে ইয়াৰ আমাৰ শুদ্ধ অপচনটো হ'ব were I wish I were a bird ইয়াত was নহয় মনত ৰাখিব He dash up at 5 o'clock every day ইয়াত যেহেতু every day আছে গতিকে সদায় হোৱা কাৰ্য বুজাবৰ কাৰণে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ গতিকে ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব gets
হি গেটছ আপ এট 5 o'clock এভৰি ডে ইয়াত গেটছ হোৱাৰ কাৰণ হ'ল যিহেতু আমাৰ ছাবজেক্টটোৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে বাৰবাৰ শেষত এছ বা ইয়েছ হৈছে মনত ৰাখিব She has been living in this house dash 2005 গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ since কাৰণ মই আগতেই কৈছিলোঁ যে যদি নিৰ্দিষ্ট টাইম দিয়া থাকে 2005 2010 1990 সেই ক্ষেত্ৰত আমাৰ since ব্যৱহাৰ কৰা হয় মনত ৰাখিব Subscribe now and press the bell icon. Never miss an update.